সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 13 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 7:42 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, দিনৰ 8:17 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:56 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ হৰিণৰ অস্থি বৰুণ যোগ হ'ব। অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:17 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ গন্ধৰ্বৰ অস্থি অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:30 পৰা 8:51 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:55 পৰা 4:26 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে দূৰণিবতীয়া যাত্ৰাৰ কাৰণে নিজক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তুলিছে, যিয়ে আপোনাক বহুত লাভান্বিত কৰি তুলিব। অৱশ্যে ব্যস্ত দিনদোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। এই ৰাশিৰ লোকসকলৰ ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যিয়ে আপোনাৰ পইচা এবাৰ ধাৰে লৈ ঘূৰাই দিব নিবিচাৰে, তেনে ব্যক্তিৰ পৰা দূৰত থকাটোৱে ভাল হ'ব। পৰিয়ালত কোনোবা বৰিষ্ঠ লোকৰ শৰীৰত অকণমান স্বাস্থ্যৰ দুৰ্বলতা আহিব পাৰে, হয়তো সেইবাবে আপোনাৰ চিন্তাও বাঢ়িব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা আজি দূৰত থকাটো বহুত অসহনীয় হ'ব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত আজি আপুনি কিছু ব্যস্ত থকাৰ চেষ্টা কৰক। সৃজনাত্মক কাম কাজত আপুনি আজি ব্যস্ত থকাটো ভাল হ'ব। আজি শহুৰেৰ ঘৰৰ ফালৰ পৰা আপুনি কিবা খবৰ লাভ কৰিব পাৰে। অকণমান হয়তো মনত তেনে কথাই কিছু আঘাতো দিব পাৰে। আজি আপুনি বৈবাহিক জীৱনত কিছু শ্বাসৰুদ্ধকৰ যেন অনুভৱ কৰিব, কাৰণ আপুনি আজি এক প্ৰকাৰ অসহজতা অনুভৱ কৰি থাকিব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হ'ল জীৱনসংগীৰ লগত ভালভাৱে আত্মীয়তাৰে কথা বতৰা পতা। তেনে কৰিলে দেখিব আপোনাৰ বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বাকী আপোনাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি জটিল সময়ত আত্মীয় আজি আপোনাৰ কামত আহিব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আজি এওঁলোকক দেখা যাব। লগতে সকলো সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ আজি আপুনি পাব পাৰিব। আজি আপুনি বহুত ৰোমান্টিক অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা বতৰা হ'ব, নতুবা প্ৰত্যক্ষ সংযোগ হ'ব। নিজক সংযম আৰু সাহসৰ কিছু পৰিচয় এওঁলোকে নিজে দিয়া দেখা যাব। লগতে বিশেষকৈ অন্যৰ বিৰোধিতা কৰা কাম আপুনি আজি কৰিব নিবিচাৰিব, কিয়নো তেনে কাম কৰিবলৈ আপোনাৰ ইচ্ছা নাযাব। যদি আপুনি বিচাৰে সমস্যাসমূহ হাঁহিমুখে সমাধান কৰিব পাৰিব। গতিকে আপুনি সমস্যা চলি থাকিলে তাৰ পৰা পিছ নপৰিব, আপুনি নিজেই সেই সমস্যাবোৰ সমাধান কৰিব পাৰিব। আজি দিনটো আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ ফালৰ পৰা অতিকে শ্ৰেষ্ঠ দিন, অতি উত্তম দিন। বিদ্যাৰ্থীসকলৰ আজি কিছু দূৰত থকা সম্বন্ধীয় ব্যক্তিয়েও শিক্ষা ক্ষেত্ৰত কিছু উপদেশ দিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব লাভত যাব। আপুনি বহুদিনীয়া বেমাৰৰ পৰাও অলপ শান্তি অনুভৱ কৰিব পাৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে কিছু ক্ষতিকাৰক হ'ব পাৰে। গতিকে য'তে ত'তে ইনভেষ্ট নকৰিব। যিমান পাৰে এইবোৰ বস্তুৰ পৰা কিছু দূৰত থকাই ভাল হ'ব। আজি শিশুসমূহে আপোনাক উপলব্ধিত গৰ্ব অনুভৱ কৰাব, কিয়নো শিশুৰ পৰা আজি বিশেষ গৌৰৱ আপুনি অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ প্ৰিয়জনক ক'ৰবাত ফুৰাবলৈ লৈ যাবলগীয়াও হ'ব পাৰে। আৰু আপুনি কামক খুব গুৰুত্ব প্ৰদান কৰাটো আজি ভাল হ'ব। তেনে কৰিলে আপোনাৰ সফলতা প্ৰাপ্তিত আজি কিছু লাভ হ'ব। গতিকে কাম বনত কিছু গুৰুত্ব দিয়াটো ভাল হ'ব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰিব লাগিব। তেনে কোনো ব্যক্তিৰ সৈতে আজি গধূলি সময়খিনি আপোনাৰ সময় পাৰ হোৱা দেখা যাব। আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো বিশেষ এক শুভ দিন, কিয়নো আপোনাৰ জীৱন সংগীক আপুনি নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিব। গতিকে যদি কিবা কথা কম বুলি ভাবি আছিল, আজি কথাবোৰ ক'ব পাৰিব। বাকী শিক্ষা দীক্ষাত একাগ্ৰতা বাঢ়িব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। ইয়াৰ উপৰি প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে, প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ মনত থকা সকলো ধৰণৰ চিন্তা আৰু দুখবোৰ নোহোৱা হ'ব। আজি সোনকালে কোনো ধৰণৰ নিৰ্ণয় লোৱাটো সিমান শুভ নহয়। বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ পৰা দূৰত থাকিব। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগতে অতিবাহিত হ'ব। আজি আপুনি চাৰিওফালে প্ৰেম বিলাই ফুৰিব পাৰিব, কিয়নো গোটেই দিনটো আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অতি উত্তম দিন। আৰু যিকোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ সময় থাকোঁতেই সম্পূৰ্ণ কৰিলে আপুনি বহুত লাভ লোৱাত সফল হ'ব, কিয়নো সোনকালে কৰা কামে আপোনাক আজি বিশেষ লাভ দিব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি লোকৰ লগত সিমান লাগি নাথাকে, নিজৰ মতে নিজৰ ব্যক্তিগত কাম বনত বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু দিনটোৰ কিছু সময় আপুনি অকলেও পাৰ কৰিব লাগিব। আজি আজৰি সময়ত ঘৰৰ চাফ চিকুণ কৰাত কিছু সময় পাৰ হ'ব। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপুনি
প্ৰিয়জনৰ ফালৰ পৰা বিশেষ উপহাৰ লাভ কৰিব পাৰে শিক্ষাত আজি নিজৰ যি বিষয় সেই বিষয়বোৰ নিজে কিছু অধ্যয়ন কৰিব লাগিব কিয়নো আনৰ সহায় আজি সিমান আপুনি শিক্ষা ক্ষেত্ৰত নাপাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গেৰুৱা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা পুৰণি বন্ধুৰ সহায়ত ব্যৱসায় বাণিজ্যত লাভান্বিত হ'ব পাৰিব আপোনাক আজি কোনোবা ব্যক্তিয়ে ব্যৱসায় বাণিজ্যত উপদেশ দিয়া দেখা যাব যি উপদেশে আপোনাক ধন টকা পইচা লাভ কৰাত সহায় কৰিব আজি যেতিয়া আপুনি নিসংগতা অনুভৱ কৰিব তেতিয়া পৰিয়ালৰ সহায় লোৱাটো ভাল হ'ব কিয়নো দিনটোৰ কিছু সময় আপুনি অকলশৰীয়া যেন অনুভৱ কৰা দেখা যাব আপুনি আজি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হোৱা দেখা যাব লগতে আজি দিনটোত প্ৰিয়জনৰ লগত কৰবালৈ ফুৰিব যাবলগীয়া হ'ব পাৰে অৱশ্যে জীৱনটো তেওঁলোকে আজি উপভোগ কৰা দেখা যাব ব্যৱসায় বাণিজ্যত বেলেগৰ কথা শুনি এওঁলোকে ব্যৱসায় নকৰে নিজৰ মতে কৰা দেখা যাব আজি দিনটোত আপুনি মন্দিৰ নতুবা কৰবাত আধ্যাত্মিক স্থললৈ কিছু যাবলগীয়াও হ'ব পাৰে আজি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিব এই সিংহ ৰাশিৰ ব্যক্তিসকল লগতে সৰু সৰু কথাত বেছি কিছু চিন্তা কৰা দেখা যাব গতিকে অকণমান কমকৈ চিন্তা কৰিলে বাকী সকলো দিশত শুভ বিদ্যাত নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ সহায়ৰ আজি প্ৰয়োজন হ'ব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক দিশ আজি সবল হ'ব যাৰ বাবে আপুনি কিছু বয় বস্তু ক্ৰয় কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে শাৰীৰিক ব্যায়াম কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে আজি লাভদায়ক হ'ব আজি বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে দিনটো অতি শুভদায়ক যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ দিশত আগবঢ়াটো ভাল হ'ব আজি প্ৰিয়জনৰ মনত সুখ সমৃদ্ধি বৃদ্ধি পাব বিভিন্ন কথাই প্ৰিয়জনৰ মনলৈ শান্তি আৰু সুখ আনিব ব্যৱসায়িকসকলৰ বাবে আজি ভাল লাভৰ যোগ দেখা গৈছে যিসকল জ্যেষ্ঠ ব্যৱসায়ী তেওঁলোকৰ আজি দিনটোত বিশেষ লাভ হ'ব আৰু যদি আপুনি বিগত দিনৰ পৰা কিছু ব্যস্ত হৈ আছিল আজি তেওঁলোকৰ বাবেও কিছু আজৰি সময়ৰ আজি সুবিধা হ'ব গতিকে কিছু আজৰি সময় আজি ব্যস্তসকলেও লাভ কৰিব জীৱনসংগীৰ সৰু কথাই আপোনাৰ মনত শান্তি আৰু আনন্দ দিব গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব শিশু দিনৰ কিবা স্মৃতি আজি আপোনাৰ মনত সঘনাই থাকিব লগতে বিদ্যাৰ ক্ষেত্ৰত আপুনি হয়তো কিবা কামত শিক্ষাজনিত কিবা ক্ষেত্ৰত আনৰ সহায় বিচাৰিবলগীয়া হ'ব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলসমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশিৰ ব্যক্তিসকলক আজি সকলো কামত সক্ৰিয় হৈ থকা দেখা যাব বিশেষকৈ স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি দিনটো সুস্থ সবলতাৰ যোগ দেখা গৈছে আজি নিজৰ ওপৰত কিছু খৰচ কৰা দেখা যাব কিন্তু খৰচ কমকৈ কৰাটো ভাল হ'ব প্ৰয়োজনতকৈ বেছি খৰচে আপোনাৰ হাতত ধনৰ অভাৱ আনিব পাৰে গতিকে গুৰুত্ব ৰাখিব নতুন বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব লগতে আজি ভাল বন্ধুৰ সহায় প্ৰাপ্তিৰ যোগ দেখা গৈছে গতিকে আজি দিনটোত ভাল বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব সৰু সুৰা কথালৈ এই ৰাশিৰ প্ৰিয়জনে অকণমান খং কৰা দেখা যাব গতিকে সৰু কথাত হয়তো বিবাদ মতভেদো হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব নতুন পৰিকল্পনাসমূহত এই ৰাশিৰ ব্যক্তিসকলক আজি খুব ব্যস্ত থকা দেখা যাব আজিৰ দিনটোৰ কাম এওঁলোকে আজিয়ে কৰা
দেখা যাব। গতিকে কাম বনবোৰ কিছু পিছলৈ থৈ নিদি এওঁলোকে লগে লগে কৰা দেখা যাব। অফিচৰ পৰা কিবা কাৰণবশতঃ আপুনি হয়তো সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। লগতে আজি যি ভাবিছে সেই কাম বনবোৰ আপোনাৰ হৈ উঠিব। গতিকে মনৰ আশা মনৰ ভাৱবোৰ আজি কিছু সফল ৰূপত ৰূপায়ণ হৈ পৰিব। বিদ্যাৰ ক্ষেত্ৰত লক্ষ্য কৰিলে আজি শিক্ষাগুৰুৰ উপদেশৰ কিছু প্ৰয়োজন হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ধন তেতিয়াহে সঠিক কামত আহিব যেতিয়া নেকি আপুনি অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰে। তেতিয়াহে আপোনাৰ সৎ পথত ধন খৰচ হোৱা দেখা যাব। আজি দিনটো অকণমান ধৈৰ্য আপোনাৰ কমিব পাৰে। গতিকে যিকোনো কাম কৰিবলৈ বেছি সময় দীঘলীয়া কাম কৰিবলৈ আপোনাৰ ধৈৰ্য কিছু কম হ'ব। লগতে ঘৰৰ মেৰামতিৰ কাম অথবা সামাজিক কাম বনত আপুনি আজি কিছু ব্যস্ত থাকিব লাগিব। আজি কোনোবা এনেকুৱা ব্যক্তিক লগ পাব যি ব্যক্তিক আপুনি বহুদিনৰ পৰা লগ পাম বুলি ভাবি আছিল, তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰ আজি সফল হৈ পৰিব। যি কামেই নকৰক কিয় সেই কাম বনবোৰ আজি সফল হৈ পৰিব। লগতে কোনোবা খুব বিশ্বাসযোগ্য ব্যক্তিয়েও হয়তো আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে সোনকালে আপুনি বিশ্বাস কৰি নল'ব, গুৰুত্ব ৰাখিব। আজৰি সময়ত আপুনি কোনোবা নিবনুৱা ব্যক্তিক নতুবা কোনোবা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব শুভদায়ক। লগতে যি আপুনি ফলাফল লাভ কৰিব আশা কৰাতকৈ সেই ফলাফলবোৰ কিছু বেছি ভাল হ'ব। গতিকে যিমান আপুনি ভাবি আছিল তাতকৈ বেছি সুফল আজি সকলো দিশত প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। শিক্ষা ক্ষেত্ৰত আজি এই ৰাশি ব্যক্তিসকলে একেটা বিষয় পুনৰ অধ্যয়ন কৰিব লাগিব। গতিকে পুনৰ এওঁলোকে অধ্যয়নত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে নিজৰ শৰীৰত অকণমান বলাবল বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, কিয়নো আজি দিনটোত অকণমান বলাবল কম হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দক্ষতাবোৰ যদি নিজে অনুভৱ কৰে তেতিয়াহ'লে কিন্তু আজি ভাল কাম কৰি আনক দেখুৱাব পাৰিব। ইচ্ছা শক্তি অকণমান কম হ'ব, কিয়নো আজি কাম কৰিবলৈ ইচ্ছা নাযাব। ক'ৰবাত যাব গ'লেও হয়তো অকণমান ইচ্ছা কম হ'ব। কিন্তু আজিৰ দিনটোত এনেকুৱা বস্তু কিবা ক্ৰয় কৰি ৰখাটো ভাল হ'ব যি বস্তু অনাগত দিনত দাম বৃদ্ধি পাই গৈ থাকে। তেনে বস্তু ক্ৰয় কৰি থ'লে অনাগত দিনত আপোনাৰ সেই বস্তুৰ পৰা যথেষ্টখিনি লাভ হ'ব। ঘৰত আজি শান্তিৰ পৰিৱেশ থাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি শান্তিপূৰ্ণভাৱে পাৰ হ'ব। দিনটো খুব ৰোমান্টিকো হৈ পৰিব। ব্যৱসায় বাণিজ্যত আজি লক্ষ্য কৰিলে খুব ভাল দিনটো, কাৰণ হঠাৎ আজি লাভৰ পৰিমাণ ব্যৱসায়ত বৃদ্ধি পাব। আজৰি সময়ৰ আজি সদুপয়োগ হ'ব। লগতে পুৰণা কৰি থোৱা কামৰ আজি লাভালাভ আপুনি ল'ব পাৰিব। লগতে একেটা কামত চেষ্টাই এওঁলোকক আজি বিশেষ লাভ দিয়া দেখা যাব। যদি আপুনি কিবা এটা কামত চেষ্টা কৰি গৈ থাকে তেতিয়াহ'লে সেই চেষ্টাবোৰে আপোনাক দিনটোৰ ভিতৰতে লাভ দিব। বিবাহিতসকলৰ বাবে আজি অইন দিনৰ তুলনাত বৈবাহিক সম্বন্ধতো কিছু মধুৰতা আহিব আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি অকণমান কমকৈ মন বহিব, কিয়নো পঢ়াত আজি ধৈৰ্যৰ পৰিমাণ অকণমান কম হোৱা ধনুৰাশিৰ ব্যক্তিসকলৰ দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি।
মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ফূৰ্তি আৰু আনন্দৰে ভৰি পৰিব, কাৰণ আপুনি জীৱনটোক আজি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব, যাৰ ফলত আপোনাৰ অৰ্থ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। যেতিয়া আপুনি একেলগে বহুত ব্যক্তি থকা মানুহ থকা ঠাইত যায়, তেতিয়া আপুনি অকণমান নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন ৰাখিব, কিয়নো অধিক ভিৰ থকা ঠাইত গ'লে আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি কিবা ভাল খবৰ প্ৰাপ্তিৰ দিনটোতো সম্ভাৱনা প্ৰবল আছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে অকণমান সতৰ্ক থাকিব। আপুনি সচেতন হৈ যিকোনো কাম কৰাটো ভাল হ'ব। আজি যাত্ৰাৰ পূৰ্ণ যোগ আছে। আপোনাৰ যাত্ৰাই কিছু আপোনাক আনন্দ দিব, বিভিন্ন প্ৰকাৰৰ লাভ দিব আৰু নতুন ঠাইৰ সৈতে চিনাকি কৰাই দিব। আজি প্ৰিয়জনক সুখী কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে খুব চেষ্টা কৰা দেখা যাব। হয়তো খৰচো অকণমান প্ৰিয়জনৰ প্ৰতি আপোনাৰ হ'ব পাৰে। বিদ্যাত নিজতকৈ সৰু ব্যক্তিৰ সহায়ৰ প্ৰয়োজন হ'ব। বাকী কিন্তু এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটোত সকলো দিশৰ পৰা খুব শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলসমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ অকণমান চেষ্টা আৰু কষ্ট কৰিব লাগিব। আজি আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধত কিছু মধুৰতা আহিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক অকণমান চিন্তিত কৰি তুলিব পাৰে, গতিকে প্ৰিয়জনে যিকোনো ক্ষেত্ৰত অকণমান জেদ কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এয়া খুব আজি দিনটো ভাল দিন। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। অৱশ্যে এই সফলতাৰ বাবে কাম কৰাৰ আপোনাৰ প্ৰয়োজন আছে। আপুনি নিপুণভাৱে শিক্ষা ক্ষেত্ৰত যদি অধ্যয়ন কৰে, তেতিয়াহ'লে বিশেষকৈ শিক্ষা ক্ষেত্ৰত ভাল ফলাফল আজি লাভ কৰিব। আজি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। যিমান পাৰে মোবাইলৰ পৰা দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ জীৱন সংগীয়ে অকণমান গুৰুত্ব কমকৈ দিব পাৰে, গতিকে আপুনি বিশেষকৈ নিজৰ কাম বনবোৰ আপুনি নিজেই কৰিব লাগিব। আনৰ ওপৰত গুৰুত্ব দি থাকিলে আপোনাৰ কাম বনবোৰ পিছ পৰি ৰ'ব। কিন্তু আজি মনত নতুন চিন্তাৰ উদয় হ'ব। ভৱিষ্যতে কি কৰিব কি নকৰিব, নতুন চিন্তা, নতুন বিচাৰধাৰা এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি মনলৈ আহিব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি বিভিন্ন ধৰণৰ অনুভূতিৰ মাজেৰে অতিবাহিত হ'ব। আজি অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো চিন্তাই আপোনাৰ মনত ধৈৰ্যৰ পৰিমাণো কমাব পাৰে। কিন্তু যিসকল ব্যক্তিয়ে বহুদিনৰ পৰা ধন টকা পইচাৰ অভাৱত আছে, তেনে ব্যক্তিৰ আজি আৰ্থিক স্থিতি কিছু উন্নত হ'ব। বন্ধু বান্ধৱৰ পৰাই হওক নতুবা অন্য ব্যক্তিৰ পৰা আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ ভাগত, দিনটোৰ উত্তৰাৰ্ধত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হঠাৎ কিবা খবৰ আহিব, ভাল খবৰ অহা অৱশ্যে দেখা যাব। আজি যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে খুব সাৱধানেৰে কৰা পৰিলক্ষিত হ'ব। আপোনাৰ আজি কাম বনৰ প্ৰশংসা হ'ব আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে ক'ৰবাত আপোনাক নিমন্ত্ৰণ দিব। আজি শিক্ষাগুৰুৰ পৰাও আপুনি ভাল কথা জানিব আৰু শিকিব পাৰিব। গতিকে জ্যেষ্ঠ ব্যক্তিৰ শিক্ষাগুৰু তেনেধৰণৰ ব্যক্তিৰ পৰা আপুনি আজি কিবা নহয় কিবা নতুন কথা জানিব পাৰিব। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল ক'ৰবাত ধাৰ্মিক স্থল, বিশেষকৈ তীৰ্থস্থান নতুবা অন্য তেনে ঠাইলৈ হয়তো যাবলগীয়াও হ'ব পাৰে।
বাকী অন্য সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ